এক নম্বৰ প্ৰশ্ন কৈছে -13/27 পৰিমেয় সংখ্যাটো পাবলৈ 7/9 লগত যোগ কৰিব লাগিব কি যোগ কৰিব লাগিব এইটো। তেতিয়াহ'লে ইয়াত আমাৰ চাৰিটা অপশ্যন আছে 7/27 এক নম্বৰ, -1 সমস্ত 7/27 আৰু ইয়াত এইটো আছে। গতিকে এনেকৈ আমি এইটোৰ সমাধান উলিয়াম। এতিয়া কৈছে কি ইয়াৰ পৰিমেয় সংখ্যাটো পাবলৈ ইমানৰ লগত কি যোগ কৰিব লাগিব। আমি ধৰিলো x যোগ কৰিব লাগিব। লেট সংখ্যাটো x according to question ইয়াত আমি -13/27 plus x is equal to 7/9 সংখ্যাটো পাবলৈ ইমানৰ লগত কি যোগ সরি এটা আমার ভুল হৈছে। এইটো হ'ব আমাৰ কি ইমানৰ লগত যোগ কৰিব দিছে। গতিকে 7/9 লগত আমি x যোগ কৰিম, তাৰপিছত -13/27 পাম। এতিয়া কথা হ'ল যে x ৰাখিলো, সেইটো ওপৰলৈ গ'লে মাইনাছ হ'ব 13/27 - 7/9। তো ইয়াত আমাৰ লসাগু হ'ব কিমান 27। লসাগু যদি 27 হয় তেতিয়াহ'লে এইটো -13 আৰু ইয়াত মাইনাছ কিমান হ'ব 9 3 বা 3 7 গুণ 21। তাৰপিছত ইয়াত আমাৰ x is equal to এই দুটা মিলি হ'ব আমাৰ কিমান 34 মাইনাছ আৰু ইয়াত হ'ব 27। তেতিয়াহ'লে এইখিনি হ'ল। এতিয়া 27 এক হৰণ কৰিলে ইয়াত হৰণ কৰিলে এবাৰ যাব আৰু মাইনাছ থাকিব, তাৰপিছত বাচিব কিমান বাচিব 7 আৰু তলত 27। গতিকে এইটো হ'ব আমাৰ ফাইনেল এনসাৰ। এতিয়া এইটো হ'ব আমাৰ 2 নম্বৰ অপশ্যন। 2 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে -2/5 প্লাছ -3/25 বৰ্গযোগাত্মক একক হ'ব। কোনটো হ'ব ইয়াৰে এ অপশ্যন, বি অপশ্যন আৰু চি আৰু ডি অপশ্যন দি আছে। ডি অপশ্যন এইটো হ'ব 25/7 তো মাইনাছ হ'ব। ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব সেইটো উলিয়াব লাগে। তাৰ কাৰণে আমাৰ কি কৰিব লাগিব এইটো সমাধান কৰিব লাগিব। তো সলিউশন -2/5 ইয়াৰ লগত মাইনাছ এটা পূৰণ হৈ আছে প্লাছ -3/25। এতিয়া মাইনাছ মাইনাছ কি হ'ব প্লাছ হ'ব, ওপৰত 2 তলত 5, মাইনাছ আৰু মাইনাছ পূৰণ হ'লে প্লাছ হয়। তাৰপিছত মাইনাছে প্লাছে -3/25। এতিয়া যদি লসাগু লওঁ ইয়াৰ লসাগু কিমান হ'ব 25 আৰু 5ৰ লসাগু 5ৰে হৰণ কৰিলে 5 বাৰ যাব আৰু 1 বাৰ, 5 5 গুণ 25 হ'ব। তো ইয়াতে যদি আমি 25 দিওঁ 5 25ৰ ভিতৰত হৰণ যায় 5 বাৰ আৰু 5 দুগুণে 10, 25 25 হৰণ 1 বাৰ 3 1 গুণে 3, 10ৰ পৰা 3 গ'লে 7 থাকিব। গতিকে ওপৰত হ'ব 7 তলত হ'ব 25। গতিকে এইটো হ'ব আমাৰ কি এইটোৰ ৰিজাল্ট। আৰু ইয়াৰ যোগাত্মক বিপৰীত হ'ব ইমানৰ যোগাত্মক বিপৰীত যোগাত্মক এককটো হ'ব কি যোগাত্মক এককটো হ'ব এইটো উল্টাই দিব লাগিব আৰু মাইনাছ দিব লাগিব। অৰ্থাৎ 7/, এইটো আছিলে 7/25, এইটো হ'ব আমাৰ -7/25। এইটো হ'ব আমাৰ এনসাৰ, -7/25 হ'ব এনসাৰ। আৰু এইটো আমাৰ 2 নম্বৰ যেটো এনসাৰ আছে এইটো আমাৰ প্লাসটো নাই মাইনাসটো নাই, এইটো মাইনাস নহব। তেতিয়াহ'লে আমাৰ এনসার কোনটো শুদ্ধ হ'ব এই অপশনটো আমাৰ শুদ্ধ হ'ব। গতিকে এইটো আছিল 2 নম্বৰ প্ৰশ্নৰ সমাধান। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। ইয়াত আমাৰ 3 নম্বৰত দি আছে যে -24/45 সমতুল্য সমমানত পৰিমেয় সংখ্যাটো হল। তো সমমানৰ পৰিমেয় সংখ্যা এটা আমি লঘিষ্ঠ আকাৰ বনাব পাৰো। গতিকে আমি এইটো যদি লওঁ -24/45, এইটো যদি দুইটাই আমি 3ৰে হৰণ দিওঁ 3 15 বাৰ যাব, 3 8 বাৰ যাব। গতিকে এইটো এটা আনসার হয় -8/15।
এতিয়া চাব লাগিব এইটো এটা ইয়াৰ সমতুল্য ভগ্নাংশ, গতিকে পৰিমেয় সংখ্যাও ক'ব পাৰো। গতিকে ইয়াৰ এনসাৰ কোনটো হ'ব? ইয়াৰ এনসাৰ এইটো শুদ্ধ হ'ব, সি নম্বৰটো। এতিয়া আমি কি কৰিম? 4 নম্বৰ প্ৰশ্নটোৰ সমাধান উলিয়াও। 4 নম্বৰত দিয়া আছে কি যে দুইৰ যোগাত্মক বিপৰীত আৰু গুণাত্মক প্ৰতিক্ৰমৰ যোগফলটো হ'ব। যোগফল কোনটো হ'ব এইটো উলিয়াব লাগে। ইয়াৰ আমাৰ অপশনটো দিয়া আছে। এ অপশনটো হৈছে -1/2, বি অপশনটো হৈছে -3/2 আৰু সি অপশন হৈছে 1/2 আৰু ডি অপশন হৈছে 3/2। গতিকে ইয়াৰে কোনটো শুদ্ধ হ'ব সেইটো উলিয়াব লাগে। তে আমি কি কৰিম? প্ৰথমত আমি দুইৰ যোগাত্মক বিপৰীত কি সেইটো উলিয়াও। তো আমি লিখিম দুইৰ যোগাত্মক বিপৰীত, যোগাত্মক বিপৰীতটো হ'ব কি আমাৰ -2 হ'ব। গতিকে -2 যেতিয়া হয় আৰু দুইৰ গুণাত্মক বিপৰীত কি হ'ব? দুইৰ গুণাত্মক বিপৰীত হ'ব আমাৰ 1/2। গতিকে এই দুটাৰ যোগফল কিমান হ'ব আমাৰ উলিয়াব দিছে। তেতিয়াহ'লে -2 প্লাস 1/2 লসাগু হ'ব 2, ইয়াত হ'ব -4 আৰু 1, গতিকে ইয়াত হ'ব -3 আৰু তলত 2। এইটো হ'ব শুদ্ধ আনসাৰ। গতিকে ইয়াৰ অপশনটো হৈছে বি। এতিয়া আমি 5 নম্বৰটো সমাধান কৰিম। ইয়াত আমাৰ দুটা সংখ্যাৰ যোগফল -4/3 আৰু সিহঁত দুটাৰ এটা -5 হলে আনটো হ'ব কি? আনটো ইয়াত উলিয়াব দিছে। দুটা সংখ্যাৰ যোগফল দিয়া আছে এইখিনি, সিহঁত দুটাৰ এটা 5 হলে আনটো কি হ'ব? তো আমি ধৰিলো লেট আনটো হল x বুলি ধৰিলো। এতিয়া একৰ্ডিং টু কুৱেশ্যন, প্ৰশ্ন মতে যে দুটা সংখ্যাৰ যোগফল এইটো হল এটা এইটো x আৰু এটা হল -5, এই দুটাৰ যোগফল দিয়া আছে আমার -4/3। তাহলে x সংখ্যাটো কি হ'ব? আনটো সংখ্যা কি হ'ব? x = -5 হবলৈ গ'লে প্লাস হ'ব, গতিকে -4/3 + 5। তাৰপিছত x = ইয়াত যদি আমি লসাগু লওঁ তেতিয়াহ'লে 3 পাম। তাৰপিছত কি হ'ব? ইয়াত আমাৰ 4 হ'ব আৰু ইয়াতে প্লাস 3 × 5 = 15 হ'ব। গতিকে এইটোৰ এনসাৰ হ'ব গৈ আমাৰ 15 পৰা 4 গ'লে 11 থাকিব, তাৰপিছত তলত 3। গতিকে এইটো হ'ল আমাৰ শুদ্ধ এনসাৰ। তো এইটো হ'ব আমাৰ এ নম্বৰ অপশনটো শুদ্ধ। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো চাওঁ। 6 নম্বৰত দিয়া আছে যে দুটা পৰিমেয় সংখ্যা পূৰণফল হল ইমান, যদি এটা সংখ্যা ইমান হয় তেন্তে আনটো সংখ্যা কিমান? ধৰি লওঁ আমি এটাকে আনটো সংখ্যা x। তো ইয়াৰে এতিয়া আমি যদি প্ৰশ্ন মতে দিওঁ যে দুটা পৰিমেয় সংখ্যাৰ পূৰণফল এইটো, তাৰে এটা এইটো আনটো x ধৰিছো, এই দুটা পূৰণফল দিয়া আছে ইয়াতে। গতিকে আমি কি কৰিম যে x * 14/27 = কি হ'ব? -28/81। এতিয়া x = আমি কি কৰিব পাৰো? এইটো হৰণ হৈ আছে হ'বলৈ গ'লে পূৰণ হ'ব আৰু এইটো পূৰণ হৈ আছে হ'বলৈ গ'লে হৰণ হ'ব। গতিকে আমি এইটো এনেকুৱা কৰিব পাৰো -28/81 ইয়াৰ লগত আমি 27 পূৰণ দিম আৰু 14 হৰণ দিম। তাৰপিছত কাটাকাটি কৰিম আমি। 14 ইয়াতে দুবাৰ হৰণ যায়, 27 ইয়াতে 3 বাৰ হৰণ যায়। গতিকে ইয়াত এনসাৰ হ'ল -2/3। এইটো বি নম্বৰ অপশনটো শুদ্ধ। এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো লওঁ। 7 নম্বৰ প্ৰশ্ন দিয়া আছে তলত দিয়া পৰিমেয় সংখ্যাবোৰৰ প্ৰামাণিক ৰূপত পৰিমেয় সংখ্যাটো হ'ব কি? তো ইয়াত আমাৰ প্ৰামাণিক ৰূপত থকা পৰিমেয় সংখ্যাটো হ'ব যে এইটো নহয়, কাৰণ এইটো দুয়োটা সংখ্যা আমি দুয়োৰে হৰণ কৰিব পাৰি, যেটোক আমি ভাঙিব নোৱাৰো সেইটো হ'ব। কিন্তু 31/32 ভাঙিব নোৱাৰো, কিন্তু এইটো প্ৰামাণিক ৰূপত আছে আমি ক'ব পাৰো। তাৰপিছত এইটো 3ৰে কাটিব পাৰো, এইটোক আমি কাটিব নোৱাৰো, তথাপিও এইটো প্ৰামাণিক ৰূপত নাই। এইটোও নাই, কিয় নাই? কাৰণ তলত মাইনাস আছে। এইটো হ'ব আমাৰ প্ৰামাণিক ৰূপ, কাৰণ এইটো দুয়োটা কি হয়? কোনো সংখ্যাৰে আমি হৰণ দিব নোৱাৰি একৰ বাহিৰে। গতিকে এইটো এটা প্ৰামাণিক ৰূপ, ভি অপশনটো শুদ্ধ হ'ব। তাৰপিছত আমাৰ 8 নম্বৰ প্ৰশ্নটোত কৈছে যে এক সমস্ত 5/3 গুণাত্মক বিপৰীত হল। গুণাত্মক বিপৰীত কোনটো হ'ব? অপশন আমাৰ ইয়াতে 4টা দিয়া আছে।
এতিয়া কৈছে এই মানৰ গুণাত্মক বিপৰীত হল কোনটো হ'ব, ইয়াৰ অপশ্যন কেইটা দিয়া আছে। গতিকে আমি ইয়াৰ গুণাত্মক বিপৰীত উলিয়াম। গতিকে এইটো আমি ভাঙি লওঁ যে 1 সমস্ত 5 3/5 এইটো যদি আমি কি কৰোঁ ভাঙি দিওঁ, 1 5 গুণে 5 3 8 আৰু তলত 5 হ'ব। তাৰপিছত ইয়াৰ গুণাত্মক বিপৰীত হ'ব, এইটো উল্টাই দিলে হ'ব, ইমানৰ গুণাত্মক বিপৰীত হল এইটো হ'ব 5/8। এই সংখ্যাটো হ'ব, তো 5/8 যিটো অপশ্যন আছে সেইটো শুদ্ধ, এইটো অপশ্যন এ অপশ্যন শুদ্ধ। তাৰপিছত 9 নম্বৰ প্ৰশ্নটোত কৈছে যে 3/5 আৰু 4/5 মাজত থকা পৰিমেয় সংখ্যাৰ পৰিমাণ কিমান হ'ব, এটা নে দুটা নে অসীম নে ওপৰ এটা নহয়। আমি জানো যিকোনো দুটা বাস্তৱ সংখ্যাৰ মাজত পৰিমেয় সংখ্যাৰ মাজত কি অসীম সংখ্যক কি থাকে, পৰিমেয় সংখ্যা থাকে। গতিকে আমি ইয়াৰ অপশ্যনটো হ'ব চি। তাৰপিছত আমাৰ 10 নম্বৰ প্ৰশ্নটোত কৈছে -6/11 যোগাত্মক বিপৰীত হল কি হ'ব। তো ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো যোগাত্মক হলে এইটো উল্টি যাব, কি হ'ব, সরি উল্টি নহয়, এইটো সংখ্যাৰ মাইনাছত আছে, গতিকে এইটো হ'ব কি প্লাছত হ'ব সেই সংখ্যাটো। তো প্লাছত হলে সেই সংখ্যাটো আমাৰ 6/11 হ'ব, কিন্তু প্লাছ হ'ব, মাইনাছটো নাথাকে। গতিকে এইটো আমাৰ বি অপশ্যনটো শুদ্ধ হ'ব, এইটো বি অপশ্যনটো শুদ্ধ। এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো লওঁ। তো 4/9 হৰণ a = -8/12 এর মান হ'ব কিমান। তো ইয়াত একে প্ৰশ্ন দুবাৰ লিখা হৈছে, গতিকে ইয়াত এই অপশ্যন আছে 5/6 আৰু বি অপশ্যন আছে -9/10, চি অপশ্যন -7/5 আৰু ডি অপশ্যন -31/45। গতিকে এইটো কোনটো হ'ব এর মানটো। এতিয়া আমি এইটো সমাধান কৰি চাওঁ। ইয়াত আমাৰ 4/9 হৰণ a = -8/12 আছে। গতিকে আমি কি কৰিব পাৰোঁ যে ইয়াত আমি পূৰণ বনাব পাৰোঁ। পূৰণ বনালে কি হ'ব যে 4/9 × 1/a হ'ব। 1ৰ তলত এৰ তলত মনে মনে 1 থাকে, সরি এইটো এর তলত কি হ'ব, এটা আমি পূৰণ বনাব পাৰোঁ। যেতিয়া নাকি এইটো উল্টি যাব, তেতিয়া এইটো 1টো ওপৰত যাব, এইটো তলত আহিব। গতিকে এইটো হ'ব -8/12। তাৰপিছত আমি কি কৰিব পাৰোঁ, এইটো পূৰণ হৈ আছে, সোঁফালে গ'লে কি হ'ব, হৰণ হ'ব। অৰ্থাৎ এইটো আমি এনেকৈ কৰিব পাৰোঁ যে 9 পূৰণ a 9a আর উপরত হব কি 4 গুণে 4 -8/12। তাৰপিছত আমি এটা কাম কৰিব পাৰোঁ, বজ্ৰ পূৰণ কৰিব পাৰোঁ যে 9 পূৰণ a -8 পূৰণ আৰু 4 পূৰণ 12। তাৰপিছত আমি এইটো সোঁফালে গ'লে হৰণ হ'ব, পূৰণ হৈ আছে। তাৰপিছত আমি কি কৰিম, নহ'লে আমি একেবাৰে দুয়োটা লৈ হৰণ কৰিব পাৰোঁ, কাৰণ দুয়োটা পূৰণেই হৈ আছে। এ রাখি আমি কি করিম 4 × 12 / 9 × -8। এতিয়া 4 8ৰ ভিতৰত দুবাৰ হৰণ যায় আৰু 3 ৰে কাটিলে ইয়াত 3 4 বাৰ যাব, 3 ইয়াতে 3 বাৰ যাব আৰু 2 4 ভিতৰত দুবাৰ যাব। গতিকে ইয়াত হ'ব মাইনাছ এটা আছে, গতিকে -2/3 এইটো হয় এনসার। গতিকে এর মান হ'ব -2/3। এটা অপশনটো মিলা নাই, তথাপি আমি ইয়াত আৰু এবাৰ কৰি চাওঁ। ইয়াতে কি আছে 4/9 হৰণ a = -8/12। তাৰপিছত এইটো আমি এনেকুৱাও কৰিব পাৰোঁ যে হৰণ হৈ আছে, তেতিয়াহ'লে পূৰণ কৰি দিওঁ 4/9 × 1/a = -8/12। এতিয়া 1/a টো আমি ৰাখি দিলোঁ, এইখিনি সোঁফালে গ'লে হৰণ হ'ব, হৰণ 4/9। তাৰপিছত 1/a = -8/12 × 9/4 হ'ব। তো এতিয়া 4টো ইয়াতে হৰণ যাব 2 বাৰ, 9 আৰু এইটো 3 ৰে কাটিলে 4 বাৰ যাব, ইয়াত 3 বাৰ যাব। আকৌ কি হয় 2 ইয়াতে দুবাৰ যায়, গতিকে একে আনসার ওলায় 3/2 হ'ব। -3/2 হয়, কিন্তু অপশনত ইয়াত দেওয়া নাই 3/2। গতিকে এইটো এটা আমাৰ ভুল অপশন দিয়া আছে এইবিলাক।
গতিকে আমাৰ এইটো এনসাৰ নহয়। 12 নম্বৰ প্ৰশ্ন কৈছে -5/12 হৰণ 3/4 ৰ মান হ'ব কিমান। এটা আমি সমাধান কৰি চাওঁ। -5/12 হৰণ 3/4, গতিকে -5/12 ইনটু 4/3। আমি এইটো উল্টাই দিলে এইটো পূৰণ হ'ব। গতিকে এতিয়া 4 এটা হৰণ যায় 3বাৰ, তাৰপিছত আমি এইকেইটা পূৰণ কৰি দিওঁ। 3 3 গুণে 9 আৰু ওপৰত -5, গতিকে এইটো হ'ব শুদ্ধ আনসাৰ। তো -5 এইটো চি অপশ্যন ৰাইট। তাৰপিছত আমাৰ 13 নম্বৰ প্ৰশ্ন, শূন্যৰ যোগাত্মক বিপৰীত সংখ্যাটো কি। তো শূন্যৰ কোনো যোগাত্মক বিপৰীত নাই, এইটো আমি নাই বুলি লিখিম। তাৰপিছত এটা পৰিমেয় সংখ্যা আৰু তাৰ যোগাত্মক বিপৰীতৰ যোগফল হ'ব কিমান। যোগাত্মক বিপৰীত আৰু এটা পৰিমেয় সংখ্যা তাৰ যোগফলটো হয় আমাৰ 0, গতিকে এইটো অপশ্যন এ শুদ্ধ। তাৰপিছত 15 নম্বৰ প্ৰশ্ন, ইয়াত কৈছে কি যে এটা পৰিমেয় সংখ্যাক 0ৰে হৰণ কৰি পোৱা ফলটো কি হ'ব। এটা পৰিমেয় সংখ্যাক 0ৰে হৰণ কৰিলে আমি কি, এইটো সংজ্ঞা দিয়া নহয়, এইটো অপশ্যন হ'ব, কাৰণ 0ৰ দ্বাৰা আমি হৰণ কৰিব নোৱাৰিম। এইটো আমাৰ শুদ্ধ আনসাৰ, সি নম্বৰ। এইকেইটা আছিলে আমাৰ 1.6 অনুশীলনীৰ প্ৰশ্নৰ সমাধান। গতিকে পৰৱৰ্তী ভিডিঅ'ত আমি নেক্সট চেপ্টাৰ যিকেইটা আছে সেইকেইটা প্ৰশ্ন এৰিম। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, লাইক কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ। আজিলৈকে ইমানতে সামৰিছোঁ।